প্ৰাপ্তবয়স্ক বয়সত ললিপপ চুপিবলৈ বাধ্য হ'ল একাংশ ৰাইজ বোকাখাটৰ ৰাজপথত। আপুনি বাইক চলাওঁতে হেলমেট পৰিধান নকৰে নেকি? তেন্তে পূজাৰ বতৰত এইবাৰ ললিপপ খাবলৈ বোকাখাটলৈ আহক। বোকাখাটত এইবাৰ হেলমেট পৰিধান নকৰা বাইক আৰোহীলৈ ললিপপ যাচিলে বোকাখাট আৰক্ষী প্ৰশাসন আৰু এটা সামাজিক সংগঠনে। সন্মুখত যিহেতু শাৰদীয় দুৰ্গোৎসৱ, এনে উৎসৱৰ বতৰত দুৰ্ঘটনাৰ আশংকা থাকে। তেনেস্থলত হেলমেট পৰিধান তথা পথ সুৰক্ষাৰ নীতি নিয়ম নমনাসকলক সজাগ কৰাৰ বাবে এই পদক্ষেপ বোকাখাটৰ ফেচিংবৰ হেৰিটেজ নামৰ সংগঠনটোৰ। বোকাখাট আৰক্ষী থানাৰ সন্মুখত আৰক্ষীৰ সহযোগত বাইক আৰোহীক ললিপপ যাচি ক'লে এতিয়াৰ পৰা হেলমেট পিন্ধক আৰু নিজৰ জীৱন ৰক্ষা কৰক। ইয়াৰ পিছতে বোকাখাট পৌৰসভা কাৰ্যালয়ৰ সন্মুখত এক সজাগতা সভা অনুষ্ঠিত কৰি পথ সুৰক্ষাৰ দিশসমূহ ব্যাখ্যা কৰা হয়। ফেচিংবৰ হেৰিটেজ, গোলাঘাট জিলা পৰিবহণ বিভাগ, আৰক্ষী আৰু পৌৰসভাৰ উদ্যোগত এই কাৰ্যসূচীৰে পথ সুৰক্ষাৰ সজাগতা বৃদ্ধিৰ প্ৰচেষ্টা হাতত লোৱা হয়। এইটো হয়, আমি আজি যিসকলে হেলমেট পিন্ধা নাই, সাংবাদিকসকলো আছে বা ফেচিংবৰ হেৰিটেজ আছে, তেওঁলোকৰ উদ্যোগত আমি যিসকলে হেলমেট পিন্ধা নাই তেওঁলোকক ললিপপ দিছোঁ আৰু বাকীসকলক আমি বুজাই কৈছোঁ হেলমেট পিন্ধিবৰ কাৰণে। আৰু যিহেতু এতিয়া উৎসৱৰ সময় আহি আছে, সেইটো কাৰণে আমি সকলোকে অনুৰোধ জনাওঁ। আমি বোকাখাটৰ ধৰি লওক প্ৰায় দুৰ্ঘটনা বহুত সংঘটিত হয়। আমাৰ 45 কিলোমিটাৰ হাইৱে পৰে বোকাখাট থানা আৰু প্ৰায় দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত যিটো আমি মৃত্যু কাৰণ ভাৰতবৰ্ষত প্ৰায় প্ৰত্যেক বছৰে 1.5 লাখ মানুহৰ মৃত্যু হয় পথ দুৰ্ঘটনাত। গতিকে আমি যিটো ফিল্ড লেভেলত থাকি পেলাই যিটো দুৰ্ঘটনা আমি দেখিবলৈ পাওঁ, প্ৰায় 3টা কাৰণত আমি পাওঁ দেখিবলৈ। ধৰি লওক, এটা হ'ল তীব্ৰ গতিত চলায়। আজিকালি যিবিলাক আমাৰ বাইক কালচাৰ বুলি কয়, সৰু সৰু ল'ৰাবিলাকে দামী দামী বাইক লৈ দিছে, 16-17 বছৰীয়া যিবিলাক যুৱ প্ৰজন্ম আছে, তেওঁলোকে তীব্ৰ গতিত চলায় আৰু এই উৎসৱৰ সময়তো চলায়। গতিকে আমি অনুৰোধ জনাম আৰু গাৰ্জেনসকলকো, অভিভাৱকসকলকো অনুৰোধ জনাম যাতে তেওঁলোকেও এই সময়ত যাতে ল'ৰা ছোৱালীবিলাকক অকণমান বুজায় যে পূজা উৎসৱত তেওঁলোকে যাতে তীব্ৰ গতিত নচলায়। 2 নম্বৰটো হৈছে মদ্যপান কৰি চলায়। এইটো গতিকে তেওঁলোকে গাৰ্জেনসকলেও যাতে আৰু যুৱ প্ৰজন্মকো অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে খালেও যদি খাবলগীয়াও হয়, যদি উপায় নাই তেতিয়ালৈকে ঘৰতে শুই থাকিব লাগিলে। কেতিয়াও যাতে মদ্যপান কৰি গাড়ী নচলায় বা মটৰচাইকেল নচলায়, এইটো বহুত ভয়ানক হয়। আৰু 3 নম্বৰটো হৈছে আজি যি কাৰণে আমি কৰিছোঁ, যিটো হৈছে হেলমেট পৰিধান নকৰা। আমি সকলোৱে জানো বডি সকলো পাৰ্ট আমাৰ ৰিপেয়াৰ হ'ব, কিন্তু মূৰত কেতিয়াও ৰিপেয়াৰ নহয়। গতিকে এইটো বহুত ভয়ানক, অকণমান পালেই বহুত ভয়ানক ঘটনা হয়। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ সকলোকে, হেলমেটটো আপোনালোকে পিন্ধক, সকলোকে পিন্ধাবলৈ বাধ্য কৰাওক। আৰু গতিকে কাৰণ দুৰ্ঘটনা হ'লে মূৰৰ কেতিয়াও আমি আকৌ কৈছোঁ ৰিপেয়াৰেবল নহয়। সেইকাৰণে আমি এই 3টা কাৰণ, এতিয়া উৎসৱ আহি আছে, মদ্যপান কৰি যাতে কোনো তীব্ৰ গতিত নচলায়, মদ্যপান কৰি গাড়ী নচলায় আৰু যাতে সকলোৱে হেলমেট পৰিধান কৰে, এইটোকে আমি অনুৰোধ জনালোঁ আৰু সকলোকে আমি আহ্বান জনাইছোঁ যাতে সকলোৱে কৰে। আমি বাকী ট্ৰেফিকে চাই আছোঁ এইবিলাক। বোকাখাটৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট, NUJ 24/7।